ৰাজ্য চৰকাৰৰ বিভিন্ন বিভাগত কৰ্মৰত প্ৰত্যেকজন কৰ্মচাৰীৰ বাবে জনাব বিচাৰিছো বৃহৎ সুখবৰ। বিহুৰ বতৰত কৰ্মচাৰীসকলৰ বাবে এটাৰ পিছত আনটো সুখবৰ আহিছে। চৰকাৰ ফালৰ পৰা সিদ্ধান্ত লোৱা হৈছে, কেইবাটাও ঘোষণা কৰিছে। বিহুৰ বতৰত কৰ্মচাৰীলৈ 8টাকৈ বিশেষ উপহাৰ দিয়া হৈছে। সবিশেষ আপোনালোকক জনাব বিচাৰিছো। ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। বিহুৰ বতৰত ৰাজ্য চৰকাৰ ফালৰ পৰা কৰ্মচাৰীক দিছে কেইবাটাও বিশেষ উপহাৰ। ইয়াৰে প্ৰথমটো উপহাৰ হৈছে সেউজ সমৰ্থন সৌৰশক্তিৰ প্ৰসাৰ দিশত চৰকাৰ পদক্ষেপ হিচাপে সৌৰশক্তি গ্ৰহণত উদগনি জনাবলৈ প্ৰধানমন্ত্ৰী সূৰ্যঘৰ বিনামূলীয়া বিজুলী যোজনাৰ অধীনত প্ৰতিগৰাকী কৰ্মচাৰীৰ বাবে সৰ্বাধিক প্ৰতি কিলোৱাটত 2000 টকাৰ পৰা 3 কিলোৱাটত 6000 টকালৈকে নগদ ৰাজ সাহায্য প্ৰদানৰ ব্যৱস্থা কৰা হৈছে। অৰ্থাৎ কৰ্মচাৰীসকলে প্ৰধানমন্ত্ৰী সূৰ্যঘৰ আঁচনিৰ অধীনত বিনামূলীয়া বিজুলী যোগান চলাৰ বাবে আবেদন কৰিব পাৰে, য'ত বিশেষ ৰাজ সাহায্য লাভ কৰিব। দ্বিতীয়টো বিশেষ উপহাৰ হৈছে পুৰণি পেঞ্চন আঁচনিৰ পুনৰুদ্ধাৰ। কৰ্মচাৰীসকলৰ এক গুৰুত্বপূৰ্ণ দাবী পূৰণ কৰি অসম চৰকাৰে 1 ফেব্ৰুৱাৰী 2005ৰ আগতে আৰম্ভ হোৱা কৰ্মচাৰীসকলৰ বাবে পুৰণি পেঞ্চন আঁচনি OPS লাভালাভ পুনৰুদ্ধাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। ইপিনে তৃতীয়টো সুখবৰ হৈছে ইউনিফাইড পেঞ্চন আঁচনিৰ ৰূপায়ণ। কৰ্মচাৰীসকলৰ অৱসৰৰ পিছত তেওঁলোকৰ বাবে নিশ্চিত উপাৰ্জন, চিন্তামুক্ত জীৱন নিশ্চিত কৰিবলৈ অসম চৰকাৰে সকলো কৰ্মচাৰীৰ বাবে UPS আৰম্ভ কৰিব। অৱশ্যে যিসকল কৰ্মচাৰীয়ে NPS অব্যাহত ৰাখিব বিচাৰে তেওঁলোকে তাক অব্যাহত ৰাখিব পাৰিব। ইপিনে চতুৰ্থটো গুৰুত্বপূৰ্ণ উপহাৰ হৈছে বৰ্ধিত মৰুগীয়া বানচ সাহায্য। পৰিৱৰ্তনশীল সময়ৰ সৈতে সামঞ্জস্য ৰাখি আৰু কেন্দ্ৰৰ সিদ্ধান্তৰ সৈতে সমতা বজাই ৰাখি অসম চৰকাৰে সময়ে সময়ে ৰাজ্যিক কৰ্মচাৰীৰ বাবে মৰুগীয়া বানচ সাহায্য বৃদ্ধিৰে সংশোধন কৰি আহিছে। আৰু এতিয়া এই বৰ্ধিত ৰাশিয়ে 55% স্পৰ্শ কৰিছে। অৰ্থাৎ কৰ্মচাৰীসকলৰ মৰুগীয়া বানচ কেন্দ্ৰৰ সৈতে সমাহাৰত 55%লৈ ৰাজ্য চৰকাৰ কৰ্মচাৰীৰ দিয়েও বৃদ্ধি পাইছে। ইয়াৰ পিছত কৰ্মচাৰীসকলৰ বাবে প্ৰদান কৰা আন এটা বিশেষ উপহাৰ হৈছে সামগ্ৰিক বীমা কভাৰেজ। ৰাজ্যিক কৰ্মচাৰীসকলৰ আৰু তেওঁলোকৰ ওপৰত নিৰ্ভৰশীলসকলৰ বাবে সুৰক্ষাজনিত দিশ নিশ্চিত কৰিবলৈ চৰকাৰে কৰ্মচাৰীসকলৰ বাবে শূন্য ব্যয়ত এক সামগ্ৰিক বীমা কভাৰেজ আঁচনি আৰম্ভ কৰিছে। ন্যূনতম 1 কোটি টকাৰ ব্যক্তিগত দুৰ্ঘটনা বীমা কভাৰেজ, 2 কোটি টকালৈকে বিমান দুৰ্ঘটনা বীমা কভাৰেজ, 1 কোটি টকালৈকে স্থায়ী সম্পূৰ্ণ বিকলাংগতা কভাৰেজ, 80 লাখ টকালৈকে স্থায়ী আংশিক বিকলাংগতা কভাৰেজ আৰু ন্যূনতম 10 লাখ টকাৰ টাৰ্ম জীৱন বীমা কভাৰেজ। ইয়াৰ পিছত আন এটা গুৰুত্বপূৰ্ণ উপহাৰ হৈছে চিকিৎসা বীমা। সকলো ৰাজ্যিক চিকিৎসা মহাবিদ্যালয় আৰু হস্পিটেল, আসাম কেঞ্চাৰ কেয়াৰ ফাউণ্ডেশ্যন, বি বৰুৱা কৰ্কট প্ৰতিষ্ঠানৰ কৰ্মচাৰীসকলৰ বাবে আয়ুষ্মান অসম মুখ্যমন্ত্ৰী লোকসেৱক আৰোগ্য যোজনাৰ অধীনত নগদবিহীন চিকিৎসা প্ৰদানৰ সিদ্ধান্ত লোৱা হৈছে, য'ত নিয়মীয়া কৰ্মচাৰীৰ লগতে ঠিকাভিত্তিসকলেও এই সুবিধা পাব। ইয়াৰ পাছৰটো গুৰুত্বপূৰ্ণ উপহাৰ হৈছে বাসস্থান আৰু পৰিবহণ সমৰ্থন। অসম চৰকাৰে আপোন বাহন আৰু আপোন ঘৰ আঁচনিৰ অধীনত গৃহ আৰু বাহন ঋণৰ সুত ৰেহাই প্ৰদানৰ পদক্ষেপ গ্ৰহণ কৰিছে। আৰু পূৰ্বেও বহুসংখ্যক কৰ্মচাৰী এই সুবিধা লাভ কৰিছিল আৰু নতুনকৈও ইয়াৰ সীমা 30 লাখ টকালৈকে বৃদ্ধি কৰিছে আপোন ঘৰৰ ক্ষেত্ৰত। তেনেধৰণে আপোন বাহন আঁচনিৰ সুবিধাও কৰ্মচাৰীসকলৰ বাবে খোলা ৰাখিছে। ইয়াৰ পিছৰটো গুৰুত্বপূৰ্ণ উপহাৰ হৈছে উল্লেখনীয় সেৱাক পুৰস্কৃত কৰা। আমাৰ চৰকাৰে পোষণ ৰান্ধনি, আশা, অংগনবাড়ী কৰ্মী আৰু সহায়িকাসকলৰ সংশোধিত পৰিশ্ৰমিকৰ লগতে তেওঁলোকক এককালীন 2 লাখ টকাকৈ প্ৰদানৰ ব্যৱস্থা কৰিছে। তেওঁলোকৰ দৰমহা ইতিমধ্যে ঘোষণা কৰা হৈছে যে অক্টোবৰৰ পৰা বৃদ্ধি পাব। লগতে এককালীন সাহায্যৰ পৰিমাণটো ঘোষণা কৰিছে 2 লাখ টকাকৈ প্ৰদান কৰা হ'ব। ইপিনে কৰ্মচাৰীসকলৰ বাবে আন এটা বিশেষ উপহাৰ দিয়া হৈছে। আন এটা বৃহৎ ঘোষণা কৰিছে বিহুৰ সময়তে যে আগন্তুক পঞ্চায়ত নিৰ্বাচন আহি আছে আৰু এই পঞ্চায়ত নিৰ্বাচনৰ ডিউটিত যিসকল কৰ্মচাৰী নিয়োজিত হ'ব তেওঁলোকৰ যদি আকস্মিক মৃত্যু হয় বা কিবা ক্ষতি হয়
ইয়াৰ ক্ষতিপূৰণ চৰকাৰৰ ফালৰ পৰা দিয়া হ'ব সেই সম্পৰ্কটো ঘোষণা হৈছে। আজিৰ কেবিনেটে আৰু এটা সিদ্ধান্ত লৈছে যে নিৰ্বাচনৰ সময়ত আমাৰ পঞ্চায়ত নিৰ্বাচনৰ সময়ত ডিউটিৰ সময়ত যদি কোনো লোক নিহত হয় বা ইনজুৰি হয় নিহত হয় তেওঁলোকৰ নেক্সট অফ কিন তাৰ উত্তৰাধিকাৰীৰ যিটো ব্যৱস্থা সেইটো আমাৰ পঞ্চায়ত ইলেকশ্যনসমূহত নাছিলে। গতিকে সেই আগৰ অন্য ইলেকশ্যনত যি ধৰণে ব্যৱস্থা থাকে পঞ্চায়ত ইলেকশ্যনতো নিৰ্বাচনৰ সময়ত যদি কাৰোবাৰ এনেকুৱা ধৰণৰ মৃত্যু হয় তেওঁলোকৰ নেক্সট অফ কিন মানে প্ৰকৃত উত্তৰাধিকাৰীজনে সেই ধৰণৰ অন্য নিৰ্বাচনত যেনেদৰে পায় সেই কেন্দ্ৰ চৰকাৰৰ বা ষ্টেট ইলেকশ্যনৰ নিৰ্বাচনসমূহতো যেনেদৰে পায় সেই একে হাৰতে দিয়াৰ এক সিদ্ধান্ত গ্ৰহণ কৰে। মানে যোনে দায়িত্বত পাব সেইটো চৰকাৰী কৰ্মচাৰী হ'বই আৰু এয়া আছিল আজিৰ ভিডিঅ'টোত। কৰ্মচাৰী আৰু পেঞ্চনাৰৰ সকলো খবৰ পাই থাকিবৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ভিডিঅ'টো শেষৰলৈকে চোৱাৰ বাবে বহুত ধন্যবাদ।